ট্ৰাইবেল সংঘৰ লগতে জনজাতীয় যি সমন্বয় মঞ্চৰ জৰিয়তে সোণাপুৰত যি গণসমাৱেশ অনুষ্ঠিত কৰিলে তাত আমি দেখিবলৈ পাইছোঁ বিভিন্ন ছয় জনগোষ্ঠীৰ বিষয়সমূহ তাত উত্থাপন হৈছে। ছয় জনগোষ্ঠীৰ বিৰুদ্ধে কিছুমান বিষয় উত্থাপন হৈছে। আদিত্য খাকলেৰ নেতৃত্বত যিখন গণসমাৱেশ অনুষ্ঠিত হৈছে ছয় জনগোষ্ঠীৰ যি জনজাতিকৰণৰ বিৰোধিতা কৰিছে তাক আমি পোনপ্ৰথমতে কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্য সমিতিৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা জনাইছোঁ। আজি অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশীকে ধৰি অন্য যি 5 জনগোষ্ঠী আছে এই জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি অসমখন অনাদি অনন্তকাললৈকে সুৰক্ষিত হোৱাটো আমি বিগত দশক জুৰি বছৰ জুৰি আমি দাবী উত্থাপন কৰি আহিছোঁ। যি দাবী আমি কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰি আহিছোঁ, যিৰ জৰিয়তে আমি অসমৰ দেশৰ সংবিধান অনুসৰি 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ। আমি কৈ আহিছোঁ যে সংবিধানখন সংশোধন কৰি হলেও 6 জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব লাগিব। বিগত সময়খিনিত আমি আন্দোলন কৰি আছোঁ, কিন্তু সেই আন্দোলনক ভেঙুচালি কৰি যি ট্ৰাইবেল সংঘ আছে এই ট্ৰাইবেল সংঘৰ লোকসকলে কিন্তু তেওঁলোকে বিভিন্ন উচতনিমূলক বক্তব্য আগবঢ়াই কিন্তু আজি 6 জনগোষ্ঠীৰ লোকৰ মাজত কিন্তু বিভাজন আনিব বিচাৰিছে। আমি বাৰম্বাৰ কৈ আছোঁ যে কোনো জাতি জনগোষ্ঠীৰ অধিকাৰ খৰ্ব নকৰাকৈ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে। সংবিধানখন সংশোধন কৰি হলেও 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগিব। কিন্তু দেখিবলৈ পাইছোঁ ট্ৰাইবেল সংঘই বৰ্তমান সময়ত উঠি পৰি লাগিছে। তেওঁলোকে চৰকাৰৰ এজেণ্ট হৈ পিনে তেওঁলোকে কাম কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। যোৱাকালি যিখন গণসমাৱেশ অনুষ্ঠিত হৈছে সোণাপুৰত, সেই সভাখন সম্পূৰ্ণ চৰকাৰী এজেণ্টৰ জৰিয়তে চৰকাৰী বিভিন্নজন ব্যক্তিৰ জৰিয়তে মন্ত্ৰীৰ জৰিয়তে এই সভাখন অনুষ্ঠিত কৰা হৈছে। আমি দাবী উত্থাপন কৰি আহিছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ যিকোনো পৰ্যায়ত দিব লাগিব, নহলে অসম জ্বলিব। এই কথা কিন্তু আপোনালোকৰ মাধ্যমেৰে আজি সমগ্ৰ অসমৰ ভূমিপুত্ৰসকলে ঐক্যবদ্ধ হৈছে। 6 জনগোষ্ঠীৰ ৰাইজে কিন্তু এইবাৰ নিৰ্বাচনীত সঠিক কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ব। যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ট্ৰাইবেল সংঘই অনাগত দিনত কোনো ধৰণৰ মন্তব্য নবহাবৰ কাৰণে আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ফালৰ পৰা দাবী জনাইছোঁ। আৰু যদি চৰকাৰে যদি কেনেবাকৈ এই প্ৰক্ৰিয়াৰ লগত জড়িত আছে তেনেহ'লে 6 জনগোষ্ঠীৰ ৰাইজক কিন্তু এইবাৰ কোনো কাৰণতে নিৰ্বাচনী বৈতৰণিত পাৰ পৰা যদি আহিলা হিচাপে পুনৰ 6 জনজাতিকৰণৰ বিষয়টো তেওঁলোকে উত্থাপন কৰিম বুলি ভাবিছে তেন্তে এইটো এটা ভুল এটা সত্য হিচাপে প্ৰমাণিত হ'ব। গতিকে আমাৰ স্পষ্ট দাবী 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগিব। ইয়াত যি ধৰণৰ বাধা আহিব এই সকলোখিনি বাধা কিন্তু আমি উফৰাবলৈ বাধ্য হ'ম। আৰু এইবাৰ নিৰ্বাচনত 6 জনগোষ্ঠীৰ ৰাইজে ইয়াক কিন্তু যোগ্য প্ৰত্যুত্তৰ দিব। যদি বিভিন্ন ট্ৰাইবেল সংঘই হওক চৰকাৰে বিভিন্ন এজেণ্ট প্ৰস্তুত কৰি বিভিন্ন মডেল প্ৰস্তুত কৰি যদি 6 জনগোষ্ঠীৰ ৰাইজক বিভাজিত কৰিব বিচাৰে তেনেহ'লে এই বিভাজন কিন্তু এবাৰ নিৰ্বাচনৰ জৰিয়তে ভোট বেংকৰ জৰিয়তে এবাৰ পাব। যে যিসকল জনজাতিৰ লোক ট্ৰাইবেল সংঘই উদ্যোগ লৈ পিনি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি পিনি এখন গণসমাৱেশ কৰিছে। আচলতে সেই গণসমাৱেশৰ জৰিয়তে তেখেতলোকে কৈছে যে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব নালাগে। আমি এটাই প্ৰশ্ন কৰিছোঁ, সেই ট্ৰাইবেল সংঘটো 6 জনগোষ্ঠীৰ অভিভাৱক নেকি? আমি তেখেতলোকক এটা প্ৰশ্ন কৰিবলৈ কৈছোঁ। আৰু তেখেতলোকৰ নেতৃত্বই যি তুলুঙা মন্তব্য প্ৰদান কৰিছে আমি আক্ৰাছো উজনি মধ্য শিৱসাগৰ জিলা সমিতিৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰণ তেখেতলোকক দেখা পাইছোঁ যে 6 জনগোষ্ঠী যেতিয়া বিষয়টো আহে তেতিয়া তেওঁলোক যিসকলে জনজাতিকৰণৰ মৰ্যাদা পাই আছে তেখেতলোক শংকিত হয়। আমি এটাই কথা কৈছোঁ, তেখেতলোকৰ যি প্ৰাপ্য অধিকাৰ সেইখিনি বঞ্চিত কৰি পিনি আমাক জনজাতিকৰণৰ মৰ্যাদা দিব নালাগে। আমাক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে, তেখেতলোকৰ একো অধিকাৰ সৰ্ব নোহোৱাকৈ আমাক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। আমি সেই কথাখিনি আগৰ পৰা আমি কৈ আহিছোঁ। তেখেতলোকে যি আমাৰ মাজত যি ভাতৃ সম্পৰ্ক আছে সেই ভাতৃত্ববোধ সম্পৰ্কটো তেখেতলোকে ভাঙিব বিচাৰি আছে কিছুমান তেখেতলোকৰ ট্ৰাইবেল সংঘৰ নেতাই। আমি ইয়াৰ পৰাই সকিয়নি প্ৰদান কৰিছোঁ, আমাৰ মাজত সেই ঐক্য আৰু একতা তেখেতলোকে কোনো কাৰণতে খৰ্ব নকৰিব। আৰু তেখেতলোকক 6 জনগোষ্ঠী জনজাতিকৰণ যেতিয়া বিষয়টো আহে আমি এটা কথা দেখোঁ, 1996ত যেতিয়া আমাৰ কোচ ৰাজবংশীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিছিলে সেই বিষয়টো ওলায়। 1996ত যেতিয়া জনজাতিকৰণৰ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিছিলে তেতিয়া কি আমি তেওঁলোকৰ অধিকাৰখিনি কাঢ়ি লৈছিলোঁ নেকি? তেখেতলোকে উদাহৰণ দিবলৈ যায় যে 1996ৰ দৰে পৰিৱেশ হ'ব। আমি 1996ত কি তেখেতলোকৰ অধিকাৰসমূহ কাঢ়ি লৈছিলোঁ নেকি? আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।